সমূহ অসমবাসীৰ বাবে এটা খুবেই দুখ খবৰ। এই বাতৰিটো পঢ়িবলৈও আমাৰ মন নাই। এটা খুবেই দুখ খবৰ, এটা খুবেই হৃদয় বিদাৰক খবৰ। সঁচাকৈ এটা যুগৰ যেন শেষ হৈ গ'ল, এটা যুগ যেন শেষ হৈ গ'ল। যাৰ গান শুনি আমি সৰুৰে পৰা ডাঙৰ দীঘল হৈছিলোঁ, যাৰ গান শুনি আমি জীৱনটো পাৰ কৰিছিলোঁ, যাৰ গান শুনিলেই আমাৰ মন প্ৰাণ জাগি উঠিছিল। সঁচাকৈ এই বাতৰিটো পঢ়োঁতে আমাৰ গাৰ নোম যেন শিয়ৰি উঠিছে। ক'বলৈ ভাষা নাই, ক'বলৈ শব্দ নাই, ক'বলৈ কোনো একোৱেই নাই। আচলতে জুবিন দাৰ আৰু আমাৰ মাজত নাই। অপ্ৰিয় হ'লেও এইটো এটা অতি সত্য খবৰ। আচলতে ছিংগাপুৰৰ যি নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল জুবিন দাৰ, আৰু তাতে এক দুৰ্ঘটনাত পতিত হৈ সাগৰত পৰি লৈ কিবা দুৰ্ঘটনাত সংঘটিত হৈ আৰু তাৰ পাছত মাত কথাৰ নাইকিয়া অৱস্থাত ICUত ভৰ্তি কৰোৱা হৈছিল। যদিও অৱশেষত জুবিন দাই আমাৰ সকলোকে, অসমবাসী ৰাইজক নিথৰুৱাকৈ আধৰুৱা কৰি সকলোকে এৰি থৈ গুচি গ'ল। এই খবৰটো সঁচাকৈ অতি দুখজনক, বহুত বেছি বেয়া লাগিছে, বহুত ভাগি পৰিছোঁ। আচলতে শেষ হৈ গ'ল, যেন পৃথিৱীখনেই ধ্বংস হৈ গ'ল তেনেকুৱা লাগিছে। জুবিন দাৰ গান শুনি আমি সকলোৱে ভাল পাইছিলোঁ, জুবিন দাৰ গান শুনি আমি সকলোৱে ডাঙৰ দীঘল হৈছিলোঁ। জুবিন দাৰ কণ্ঠত সঁচাকৈ এক যাদু আছে। কেৱল অসমতে নহয়, কেৱল ভাৰতবৰ্ষতে নহয়, সমগ্ৰ পৃথিৱীয়ে এজন জনপ্ৰিয় কণ্ঠশিল্পী আছিল জুবিন দা। জুবিন দাৰ অবিহনে হয়তো অসমৰ যি সংগীত জগত সেয়া হয়তো আধৰুৱা হৈ ৰ'ব, যি বোলছবি জগত সেয়া হয়তো আধৰুৱা হৈ ৰ'ব। জুবিন দাৰ অবিহনে যেন আমাৰ অসমীয়াৰ কলাৰ সংস্কৃতি, আমাৰ অসমীয়াৰ জীৱন যেন শেষ হৈ যাব। সঁচাকৈ বহুত বেছি দুখ লাগিছে, বহুত বেছি ভাগি পৰিছোঁ। সঁচাকৈ সকলোকে কন্দুৱাই তেখেত গুচি গ'ল। তেখেতৰ দৰে আৰু দ্বিতীয়জন কোনো নোলাব, তেখেতৰ দৰে আৰু প্ৰথমজনো কোনো নাছিল আৰু দ্বিতীয়জনো নোলাব। তেখেতৰ অবিহনে কি হ'ব তাক ভাবিহে এতিয়া দুখ লাগিছে। তেখেত নহ'লে কাৰ গান শুনি আমি জীয়াই থাকিম, কাৰ গান শুনিবলৈ আমি অপেক্ষা কৰি থাকিম, কাৰ বোলছবি চাবলৈ আমি আগ্ৰহেৰে বাট চাই ৰ'ম। সঁচাকৈ অতি দুখ লগা, অতি হৃদয় বিদাৰক, বহুত বেছি ভাগি পৰিছোঁ। যিয়ে নহওক, ভগৱানৰ ওচৰত তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আপোনালোকে প্ৰাৰ্থনা কৰিব। এটা অতি দুখ খবৰ। এই দুখ খবৰটো শুনিবলৈ হয়তো কোনেও ভবা নাছিল, কোনেও আশা কৰি থকা নাছিল। জুবিন দা আমাৰ মাজত আৰু নাই। জুবিন দা সঁচাকৈ সকলোকে কন্দুৱাই যেন জুবিন দাৰ এক অজান দেশলৈ গুচি গ'ল। জুবিন দা সঁচাকৈ তোমাৰ অবিহনে যেন আমি অসমীয়াৰ আজি নিথৰুৱা, উপায়হীন।